উত্তাল হৈছে এবাৰ শিৱসাগৰৰ ৰাজপথলৈ এবাৰ বহিৰাগতৰ বিৰুদ্ধে ওলাই আহিছে প্ৰায় 30টা জাতীয় দল সংগঠন। আমি দৃষ্টান্ত দেখুৱাইছো শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখত সমবেত হৈছে এনেদৰে 30টাকৈ দল সংগঠন আৰু স্বতঃস্ফূৰ্তভাৱে জনতা ওলাই আহিছে ৰাজপথৰ মাজলৈ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ। বহিৰাগতৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে কিয়নো কিছুদিনৰ পূৰ্বে বহিৰাগত বনিয়াই এগৰাকী পাঞ্জা খেলুৱৈক প্ৰহাৰ কৰিছিল, অনাহকত মাৰপিট কৰিছিল আৰু তাৰ পাছতে প্ৰতিবাদৰ সূচনা হৈছিল আৰু আজি পুনৰ এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে 30টাকৈ জাতীয় দল সংগঠন ওলাই আহিছে। দৃষ্টান্ত আমি লৈ আনিছো পোষ্ট স্ক্ৰীনৰ সহায়ত। ডাঙৰ খবৰ বুলি ক'ব লাগিব, উত্তাল হৈছে শিৱসাগৰৰ ৰাজপথত যা জনতা ওলাই আহিছে, স্বতঃস্ফূৰ্তভাৱে জনতা ওলাই আহিছে আৰু লগতে 30টাকৈ জাতীয় দল সংগঠনে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে কিয়নো কিছুদিন পূৰ্বেই বহিৰাগত বনিয়াই আহি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে, এগৰাকী পাঞ্জা খেলুৱৈক অনাহকত মাৰপিট কৰিছিলে আৰু সেই ঘটনাৰ পাছতে প্ৰতিবাদৰ সূত্ৰপাত ঘটিছিল, প্ৰতিবাদ চলিছিল আৰু এইবাৰ স্বতঃস্ফূৰ্তভাৱে 30টাকৈ জাতীয় দল সংগঠনৰ লগতে সাধাৰণ জনতা ওলাই অহা দেখিবলৈ পোৱা গৈছে। শিৱসাগৰৰ শিৱদৌলৰ সমীপত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। উত্তাল হৈছে এতিয়া শিৱসাগৰৰ ৰাজপথ। দৃশ্যাংশ আমি এমবিএছৰ সহায়ত দেখুৱাবলৈ চেষ্টা কৰিছো। শিৱসাগৰৰ ৰাজপথলৈ ওলাই আহিছে 30টাকৈ জাতীয় দল সংগঠন। 30টাকৈ জাতীয় দল সংগঠনৰ একত্ৰ প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে হাজাৰ হাজাৰ জনতা। ঐতিহাসিক শিৱদৌলৰ সন্মুখত এনেদৰে সমবেত হৈছে শিৱসাগৰবাসী আৰু শিৱসাগৰৰ মাজমজিয়াত 13 আগষ্টৰ দিনা বহিৰাগতৰ দলবদ্ধ আক্ৰমণৰ বলি হৈছিল এগৰাকী নাবালিকা ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ, ৰাষ্ট্ৰীয় পদক বিজয়ী, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক বিজয়ী এগৰাকী পাঞ্জা খেলুৱৈক মাৰপিট কৰা হৈছিল। শ্লীলতা হানিৰ আৰু শাৰীৰিক আক্ৰমণৰ অভিযোগ তিনি ভুক্তভোগীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল আৰু অভিযুক্ত অৰুণ লাহতীয়া আৰু মনীষ পোদ্দাৰক জেললৈ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে। আৰু বহিৰাগতৰ এই দপদপনিৰ বিৰুদ্ধে এতিয়া খিলঞ্জীয়া ক্ষোভিত হৈছে। ক্ষোভত ডাঙৰ খাই উঠিছে খিলঞ্জীয়া। 13 আগষ্টত শিৱসাগৰৰ বাবুপট্টিত সংঘটিত হোৱা ঘটনাৰ পাছতেই শিৱসাগৰত এতিয়া ক্ষোভৰ জুই। 16 আগষ্টত 30টাকৈ জাতীয় সংগঠনে আহ্বান কৰা ৰাজহুৱা সভাত বহিৰাগত তথা অনা অসমীয়াসকলৰ বিপক্ষে লোৱা হৈছিল 10টাকৈ বৃহৎ প্ৰস্তাৱত। 30টাকৈ সংগঠনৰ আহ্বান কৰা ৰাজহুৱা সভাত উপস্থিত আছিল নগণ্য সংখ্যক বহিৰাগত ব্যৱসায়ী। খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত ৰখাৰ স্বাৰ্থত তথা বহিৰাগতৰ এনে দপদপনিৰ বিৰুদ্ধে শিৱসাগৰত বাহিৰ কৰা হৈছে এনেদৰে প্ৰতিবাদী মিছিল। শিৱসাগৰৰ শিৱদৌলৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কি দৃশ্য আমাৰ হাতত আছে আমি দৃশ্যাংশ দেখুৱাইছো। এই মুহূৰ্তত 30টাকৈ দল সংগঠন জাতীয় দল সংগঠন ওলাই আহিছে আৰু স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰৰ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক বিজয়ী পাঞ্জা খেলুৱৈ, নাবালিকা পাঞ্জা খেলুৱৈক বহিৰাগতই আক্ৰমণ চলাইছিল, দলবদ্ধ আক্ৰমণৰ বলি হৈছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। মূৰ আৰু পেটত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল আৰু চিকিৎসাধীন অৱস্থাত আছিল। তাৰ পাছতেই সেই ছাত্ৰীগৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিল আৰু তাৰ পাছতে আচলতে প্ৰতিবাদৰ সূত্ৰ হৈছিল যে বহিৰাগতৰ দপদপনি অসমত নচলিব। তাকে এতিয়া 30টাকৈ জাতীয় দল সংগঠন ওলাই আহি এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত প্ৰতিবাদস্থলীৰ পৰা কিছু ভাষ্য আহি পৰিছে। আমি ভাষ্য এই মুহূৰ্তত আগবঢ়াইছো। এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ। এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে, বিহাৰী গুণ্ডাৰ বিৰুদ্ধে, এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে। শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায়। আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ, যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক, এইবাৰ উল্টাই পিটা হ'ব। ন' FIR, ন' কেছ, ডাইৰেক্ট একশ্যন, একদম চিধা কথা। আৰু আমাৰ মানুহক, আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম, নহ'ব এইটো কাম। আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ, প্ৰত্যেক মানুহ, দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ। আৰু আমি জীয়া জাতি হয়, মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন। কিন্তু তল পৰি আৰু জীয়াই থকা নহ'ব। হ'ব পাৰোঁ দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয় আৰু নিয়ম নহয়। এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয়। একদম স্পষ্ট কথা। জয় আই অসম। চাওক, শিৱসাগৰত বহিৰাগতৰ গুণ্ডামি নচলিব, অসমত বহিৰাগতৰ গুণ্ডামি নচলিব। আৰু এই কথাটো ইতিমধ্যে অসমৰ শিৱসাগৰবাসী ৰাইজে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে। আজি স্বতঃস্ফূৰ্তভাৱে শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে মাত্ৰ এটাই কথা ক'বলৈ যে অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব লাগিব। কোনো বহিৰাগত, কোনো বিদেশীৰ অসমত কোনো ধৰণৰ প্ৰভুত্ব থাকিব নোৱাৰিব। তেওঁলোকে কোনো ধৰণৰ আচলতে অসমীয়াৰ ওপৰত অত্যাচাৰ চলাব নোৱাৰিব। এই কথাটো স্পষ্ট কৰিবলৈ আজি শিৱসাগৰবাসী ৰাইজ ওলাই আহিছে। আমি দেখা পাইছোঁ শেহতীয়াকৈ যে বিভিন্ন সময়ত বিভিন্ন ধৰণে অসমীয়া ৰাইজৰ
ওপৰত অত্যাচাৰ চলোৱা হৈছে অসমীয়া এগৰাকী নাবালিকা ছোৱালীক ৰাজপথৰ মাজত শ্লীলতাহানি কৰা হৈছে মাৰপিট কৰা হৈছে আৰু তেখেতক সামাজিকভাৱে অপদস্থ কৰা হৈছে আৰু তাৰ পাছত অসমবাসী ৰাইজে মনে মনে বহি নাথাকে বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে অসমবাসী ৰাইজে মনে মনে বহি নাথাকে তাৰ আজি প্ৰতিফলন কিন্তু শিৱসাগৰত আমি দেখিবলৈ পাইছোঁ আৰু এটা কথা স্পষ্ট কৰি কওঁ আজিৰ তাৰিখৰ পৰা শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি আন্দোলন শিৱসাগৰৰ পৰা আৰম্ভ হোৱা যি প্ৰতিবাদ প্ৰতিবাদৰ বীজ সমগ্ৰ অসমতে উপনিব দিব সমগ্ৰ অসমতে ইয়াৰ যি ধাৰণা ইয়াৰ যি চেতনা এই সকলো বিয়পি পৰিব বুলি স্পষ্ট কৰিছোঁ এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব অসমৰ শাসনৰ বাঘজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব অসমলৈ আহি কোনোবাই ইয়াত মাটি পানী বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম এনে ঘটনা হ'ব নোৱাৰে সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী খিলঞ্জীয়া ৰাইজ ওলাই আহিছোঁ আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অসমত থাকিলে অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব শ্ৰদ্ধা জনাব লাগিব যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয় মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয় তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিওৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমত থাকিলে শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব অসমৰ কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব যদি কেনেবাকৈ অনাগত দিনত আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয় সঁচা কথা কৈছোঁ তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম প্ৰয়োজন হ'লে তালি টোপোলা বান্ধি কিন্তু শিৱসাগৰৰ পৰা অসমৰ পৰা যাবগৈ লাগিব আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে সভাখনত আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকে গম পায় আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী মঞ্চ আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব কোনো বহিৰাগত বনিয়া সংগঠন খুলিব নোৱাৰিব বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ অসমত থাকিলে যদি অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে সমাজখন আগুৱাই লোৱাৰ চেষ্টা বেলেগকৈ আমি ইয়াত কাকো আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ আমি গম পাইছোঁ শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ তাত সকলো শিৱসাগৰত বসবাস কৰা অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব আৰু এটা কথা কৈছোঁ আজি শিৱসাগৰলৈ বলবম আহিছে আমি ভাল পাইছোঁ ভগৱানক তেওঁলোকে সন্মান কৰিছে ভগৱানক শ্ৰদ্ধা জনাইছে ভক্তি কৰিছে আমি ভাল পাইছোঁ আমি স্বাগতম জনাইছোঁ কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰ